স্বাগতম জনাইছোঁ বন্ধুসকল। আজি এটা সুন্দৰ ভিডিঅ' লৈ পুনৰ আপোনালোকৰ কাষলৈ আহিছোঁ। মই সমলয় মাহেকীয়া আলোচনীৰ সম্পাদক অৰুণ। বিভিন্ন সময়ত চিত্ৰকলা বা চিত্ৰাংকন প্ৰতিযোগিতাত বিভিন্ন প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে আৰু সেই অংশগ্ৰহণ কৰোঁতে তেওঁলোকে সুন্দৰভাৱে ছবিবিলাক বা চিত্ৰবিলাক আঁকে যদিও বহুজনে স্থান পাবলৈ সক্ষম নহয়। সেয়েহে ভাবিলোঁ তেওঁলোকে ক'ত ক'ত সৰু সৰু ভুলবিলাক থকাৰ ফলতে তেওঁলোকে যে সেই স্থান পাবলৈ সক্ষম নহয়, এই কথাবিলাকে আজি ভিডিঅ'টোত সুন্দৰকৈ সজাই লৈ আহিছোঁ আপোনালোকৰ কাষত। মোৰ চিত্ৰকলা বিভিন্ন অনুষ্ঠানত কৰা বিচাৰকৰ অভিজ্ঞতা আৰু চিত্ৰকলা অধ্যয়নৰ ওপৰৰ অভিজ্ঞতাই এই ভিডিঅ'টো সজাবলৈ চেষ্টা কৰিছোঁ। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে এজন প্ৰতিযোগীয়ে প্ৰথমেই বিশেষভাৱে মন দিবলগীয়া কথাটো হ'ল যে বিচাৰকে এটা যেতিয়া বিষয় তেওঁলোকক কয় প্ৰথমে, সেই বিষয়টো যেতিয়া কোৱাৰ পাছতে বহুজন প্ৰতিযোগীয়ে অতি খপজপকৈ এই চিত্ৰটো বা ছবিটো আঁকিবলৈ লয়। কিন্তু বিচাৰকে কোৱাৰ পাছতে ভালকৈ শুদ্ধভাৱে আৰু স্পষ্টকৈ তেওঁলোকে বিচাৰকে দিয়া বিষয়টো তেওঁলোকে ভালকৈ শুনি ল'ব লাগে। নহ'লে কেতিয়াবা বিষয়টো ভালকৈ নুশুনাৰ ফলত বিষয়বস্তুৰ পৰা আঁতৰিও বেলেগ এটা চিত্ৰ তেওঁলোকে অঁকা দেখা যায়। এইখিনিত তেওঁলোকে যাতে মন দিয়ে, সেয়েহে তেওঁলোকে বিচাৰকৰ বিষয়টো ভালকৈ প্ৰথমে শুনি ল'ব। দ্বিতীয়তে, যিখন আৰ্ট পেপাৰেই দিয়ক বা চিত্ৰপটেই দিয়ক, তেওঁলোকে যিখন চিত্ৰপটত তেওঁলোকে ছবিবিলাক আঁকিব, সেই চিত্ৰপটৰ ঠিক মাজ অংশতে তেওঁলোকে সুন্দৰকৈ চিত্ৰটো আঁকিব লাগে। বহুজনে কৰে কি, চিত্ৰপটৰ কোণত বা এটা ছাইডত তেওঁলোকে চিত্ৰবিলাক আঁকে আৰু সেই অঁকাৰ ফলতো তেওঁলোকে বিচাৰকে এই ক্ষেত্ৰত নম্বৰ দিবলৈ তেওঁলোকে অপাৰগ হয়। আৰু ইয়াৰ পাছতে তৃতীয়তে, এজন প্ৰতিযোগীয়ে বিশেষভাৱে মন দিবলগীয়া কথাটো যে চিত্ৰটো পৰাপক্ষত চিত্ৰপটক প্ৰায় সাঙুৰি চিত্ৰটো আঁকিব লাগে। অৰ্থাৎ চিত্ৰটো অকণমানকৈ আঁকি যদি দিয়ে তেতিয়াহ'লে বিচাৰকৰ আকৰ্ষণৰ পৰা কমি আহে। সেয়ে চিত্ৰটো পৰাপক্ষত ডাঙৰকৈ আৰু সুন্দৰকৈ আঁকিব লাগে। ইয়াৰ পাছতে প্ৰতিযোগীসকলে এটা বিশেষ মন কৰিবলগীয়া কথা যে তেওঁলোকে চিত্ৰটো আঁকোতে বহুজনে কেতিয়াবা চিত্ৰটো আঁকোতে ঘঁহাওতে লেতেৰা কৰি দিয়ে আৰু কেতিয়াবা হাতৰ চাপ পৰিও লেতেৰা হয় আৰু বিভিন্ন কাৰণে চিত্ৰপটখন বা ছবিখন তেওঁলোকৰ লেতেৰা দেখায়। আৰু সেয়েহে তেওঁলোকে মন কৰিব লাগিব যে চিত্ৰ আঁকোতে তেওঁলোকে যাতে চিত্ৰখন লেতেৰা নহয় আৰু তাৰ লগে লগে যদি প্ৰয়োজন হয় গৰম দিনত আঁকোতে হাতৰ তলত এখন কাগজ ৰাখি ল'ব পাৰে বা কিবা কাপোৰ এখন ৰাখিও তেওঁ আঁকিব পাৰে। আৰু বিশেষভাৱে যেতিয়া কাঠ পেঞ্চিলে যদি কিবা চিত্ৰ আঁকে তেতিয়াহ'লে আমি সাধাৰণতে বাওঁ হাতেৰে যিডাল আমি ৰবৰ ধৰি থাকোঁ, সেই ধৰি থকাৰ ফলতো লেতেৰা হয়। সেয়েহে ৰবৰডাল হাতত নধৰি বেলেগ ঠাইত থ'ব লাগে আৰু তেতিয়া ৰবৰডাল চফা হৈ থাকিলে চিত্ৰখন মহাটো চফা হয়। আৰু এটা কথা যে চিত্ৰৰ প্ৰথমে যিবিলাক আমি প্ৰথম ৰেখাবিলাক অংকন কৰোঁ, সেই ৰেখাবিলাক অংকন কৰোঁতে খুব ডাঠকৈ তেওঁলোকে ৰেখাবিলাক দিব নালাগে। যদি প্ৰথমে এনে অৱয়ৱটো পাতলকৈ যদি দিয়ে তেতিয়াহ'লে চিত্ৰটো মহাটোৰ পাছত ৰবৰে মহাটো সেইটো তাত নাথাকে, সুন্দৰভাৱে চিত্ৰপটখন চফা থাকে। সেয়েহে পৰাপক্ষত চিত্ৰটো যিমান চফা হয় সিমান বিচাৰকৰ আকৰ্ষণ কৰে। আৰু ইয়াৰ পাছতে এজন প্ৰতিযোগীয়ে মন দিবলগীয়া কথা যে কি বহুজনে বিচাৰকে কেতিয়াবা এটা চিত্ৰ আঁকোতে ৰং ব্যৱহাৰ কৰিবলৈ দিয়ে আৰু কিছুমানে অকল কাঠ পেঞ্চিল আঁকিবলৈ দিয়ে আৰু কোনোজনে কাঠ পেঞ্চিল বা ৰং যিকোনো ব্যৱহাৰ কৰি তেওঁলোকক আঁকিবলৈ কয়। এই ক্ষেত্ৰত যে প্ৰতিযোগীসকলে মন কৰিবলগীয়া কথা যে যদি ৰং ব্যৱহাৰ নকৰাকৈ যদি আঁকিব পাৰে তেতিয়া শুদ্ধকৈ যদি কাঠ পেঞ্চিলে শ্বেডিং কৰি সুন্দৰকৈ আঁকে তেতিয়াও তাত নম্বৰ তেওঁলোকে পোৱাৰ আশা থাকে। আৰু কিয়নো কালাৰটো কৰোঁতে যদি কালাৰটো যদি সুন্দৰভাৱে মিলাব পাৰে তেতিয়াহ'লে বেছ ভাল কথা। আৰু যদি কালাৰটো সুন্দৰভাৱে মিলাব নোৱাৰে তেতিয়া কাঠ পেঞ্চিলে সুন্দৰভাৱে ফিনিচিং দিব এখন চিত্ৰ তেওঁলোকে আঁকিব পাৰে আৰু তেওঁলোকে তেতিয়া বিচাৰকৰ আকৰ্ষণ তেনেধৰণে কৰিব পাৰে। সেয়েহে এই ক্ষেত্ৰত তেওঁলোকে মন দিব লাগিব যে কালাৰটো যাতে সুন্দৰভাৱে চিত্ৰপটখনত মিলি যায় বা চিত্ৰটোৰ লগত মিলি যায়,
সেই কথাটো তেওঁলোকে মন দিব লাগে। ইয়াৰ পিছতে এটা গুৰুত্বপূৰ্ণ কথা যে প্ৰতিযোগীসকলে যেতিয়া চিত্ৰপটত চিত্ৰখন আঁকে তেতিয়া চিত্ৰখন অঁকাৰ পাছত কিছুমান অংশ খালী জেগা কিছুমান থাকে সেই চিত্ৰপটখনত, আৰু সেই খালী থকা অংশখনো যাতে সুন্দৰকৈ ফিল আপ কৰি ৰঙে হওক বা অন্য কিবা শ্বেডিং দি হ'লেও সুন্দৰকৈ ফিল আপ কৰি দিব লাগে। কিয়নো এজন ভাল খেতিয়ক তেওঁকে কোৱা হয় যেতিয়া খেতিয়কজনে গোটেই কেইডৰা মাটি সুন্দৰকৈ চহাই যেতিয়া তাত যেতিয়া শস্য উৎপাদন কৰে বা তেওঁলোকে শস্য লগায়, কিন্তু যদি কেইজোপামান থৈ দিয়ে, কেইজোপামান যদি শস্য লগায় তেওঁলোকক ভাল খেতিয়ক বুলি কোৱা নহয়। সেয়েহে তেওঁলোকে প্ৰতিযোগীসকলেও মন কৰিব লাগিব যে গোটেই চিত্ৰপটখন সুন্দৰভাৱে তেওঁলোকে সম্পূৰ্ণ কৰি চিত্ৰখন আঁকিব লাগে। এইখিনি এটা গুৰুত্বপূৰ্ণ এজন প্ৰতিযোগীৰ কাৰণে গুৰুত্বপূৰ্ণ কথা। সেই প্ৰতিযোগীসকলে এইখিনি কথা যদি মন দিয়ে তেতিয়াহ'লে নিশ্চয় তেওঁলোকে নিশ্চয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব। সেয়েহে এই কথাখিনি তেওঁলোকে এজন প্ৰতিযোগীৰ কাৰণে সহায়ক হ'ব বুলি ভাবিছোঁ। সেই প্ৰিয় বন্ধুসকল, আৰু চাব লাগে যে প্ৰতিযোগীসকলে সময়টো বেছ মন কৰিব লাগে। কোনোৱে ধৰক আধা ঘণ্টা সময় দিয়ে, কোনোৱে 40 মিনিট দিয়ে, কোনোৱে 1 ঘণ্টালৈকে সময় দিয়ে চিত্ৰখন আঁকোতে। তেওঁলোকে এটা হিচাপ কৰি ল'ব লাগে যে নিজে এটা মেজাৰমেণ্ট কৰি ল'ব যে 40 মিনিটত মই চিত্ৰখন ধুনীয়াকৈ সম্পূৰ্ণ কৰিব পাৰিম নেকি। সেয়েহে তেনেধৰণে অনুশীলন কৰি তেওঁলোকে আঁকিবলৈ চেষ্টা কৰিব লাগে। সময়টোৰ লগত মিলাই তেওঁ চিত্ৰটো আঁকিবলৈ যত্ন কৰিব লাগে। এই ধৰণে যদি এটা সুন্দৰ যদি চিত্ৰ আঁকিবলৈ তেওঁলোকে প্ৰয়াস কৰে নিশ্চয় প্ৰতিযোগিতাত স্থান পাবলৈ সক্ষম হ'ব, আৰু তেনেধৰণে তেওঁলোকে প্ৰতিটো প্ৰতিযোগিতাতে সফল হ'ব বুলি মই আশাবাদী। সেয়েহে পুনৰ সকলো প্ৰতিযোগীলৈ শুভেচ্ছা জনাইছোঁ। চিত্ৰাংকন প্ৰতিযোগিতাত তেওঁলোকে চিত্ৰ আঁকি সুন্দৰ স্থান লাভ কৰক আৰু তেওঁলোকৰ জীৱন উজ্জ্বল হওক। আহক সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ। এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তা আৰু কৰ্মেৰে আমি